লিখাৰ কাৰণে মোৰ দেউতাৰ আঙুলিবিলাক কাটি পেলাইছিল। জ্বলন্ত চিগাৰেটেৰে দেউতাৰ গাল পুৰি পেলাইছিল। মাকৰ সন্মুখত উমা গগৈৰ দুয়োজনী ছোৱালীক ৰাতিপুৱাৰ পৰা গধূলিলৈকে ধৰ্ষণ কৰি ৰাতি বোমাৰে পৰিয়ালটোক উৰুৱাই দিছিল। গোটেই অঞ্চলটো মানুহ পুৰাৰ গন্ধত মানুহ বাহিৰলৈ ওলাব পৰা নাছিল। হত্যাকাৰী নৰখাদক জয়ন্ত হাজৰিকা ওৰফে কুশল দুৱৰীৰ কি বিভৎস কাৰ্য শুনক কি ক'লে শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ জীয়ৰী ডক্টৰ আকাশী তৰাই। 9 আগষ্টত 1991ত দেউতাক হত্যা কৰিছিল। সেই কাহিনীটো জানেই চাগে আপোনালোকে। লিখাৰ কাৰণে কলমে লিখাৰ কাৰণে হাতৰ আঙুলিবিলাক কাটি দিছিলে, চিগাৰেটে য'ত ত'ত পুৰিছিলে। এতিয়া আহোঁ মই শিৱসাগৰলৈ। মই কৈছোঁ, মই উচ্চাৰণ কৰা নাই, মই কৈছোঁ আজি এগৰাকী ছোৱালীয়ে লিখিছে জয়ন্ত হাজৰিকা এলিয়াছ কুশল দুৱৰী সলাই লৈছে, কাপোৰ সলাই পেলাই গেৰুৱা কাপোৰ লৈছে, কেতিয়াবা বগা কাপোৰ লৈছে, লৈ তেওঁ বোলে প্ৰবীণ ৰাজনীতিবিদ। থাউৰাত কেনেকৈ জিকিলে মোক সুধিছে যে তেখেত জনপ্ৰতিনিধি। আপোনালোকে কেতিয়াবা গৈছে? মোৰ বহুত মানুহ আছে, মানুহবিলাকে কয় বন্দুক লৈ বেলট পেপাৰ গোটেইটো আনি সাংবাদিকবিলাকৰ মূৰত বন্দুক থৈ থৈ এতিয়াও সেই অঞ্চলৰ পৰা কোনো সাংবাদিক নাই যি ভয় নকৰে, কাৰণ মাৰিয়েই দিয়ে। আপোনালোকে জীৱনত ক্ৰিকেট চাইছে? ক্ৰিকেটত যেতিয়া শচীন তেণ্ডুলকাৰ বা পাকিস্তানৰ এগেইনষ্টত খেলে কয় যে আমি পৰাস্ত কৰিম, হয় নহয়? শব্দ ভাল যে আমি পৰাস্ত কৰিম, আমি হৰুৱাম, আমিয়ে জিকিম। কিন্তু এই মানুহজনে কি কৈছে? মই হত্যা কৰিম। কাক? তেওঁ অপনেণ্টক হত্যা কৰিম মই। তিনিজনী উমা গগৈ পৰিয়ালৰ দুজনী ছোৱালী মাকৰ আগত ৰাতিপুৱাৰ পৰা গধূলিলৈকে ধৰ্ষণ কৰিছে। আপোনালোকৰ ঘৰত কাৰো চাগে হোৱা নাই এনেকুৱা? তাৰপিছত গোটেই পৰিয়ালটোক বোম দি উৰাই দিছে। গোটেই গাঁওখনৰ গুণ, মৰা পোৰা মাংসৰ গুণ। 9 আগষ্ট 1991 চনত জয়ন্ত হাজৰিকা ওৰফে কুশল দুৱৰীয়ে কেৱল লিখাৰ বাবে হাতৰ আঙুলি কাটি পেলাইছিল সাংবাদিক কমলা শইকীয়াৰ। শৰীৰত লগাই দিছিল জ্বলন্ত চিগাৰেট। কোনোবাই গুণ্ডা বুলি কোৱাৰ বাবেই কলিজা উলিয়াই আনিছিল হত্যাকাৰী জয়ন্ত হাজৰিকা ওৰফে কুশল দুৱৰীয়ে, যি এইবাৰ শিৱসাগৰ সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী। শুনক কুশল দুৱৰীৰ এই হত্যাকাণ্ডৰ কি লোমহৰ্ষক বৰ্ণনা দিলে ডক্টৰ আকাশী তৰা শইকীয়াই। 9 আগষ্টত 1991ত দেউতাক হত্যা কৰিছিলে। সেই কাহিনীটো জানেই চাগে আপোনালোকে। লিখাৰ কাৰণে কলমে লিখাৰ কাৰণে হাতৰ আঙুলিবিলাক কাটি দিছিলে, চিগাৰেটে য'ত ত'ত পুৰিছিলে। এতিয়া আহোঁ মই শিৱসাগৰলৈ। মই কৈছোঁ, মই উচ্চাৰণ কৰা নাই, মই কৈছোঁ আজি এগৰাকী ছোৱালীয়ে লিখিছে জয়ন্ত হাজৰিকা এলিয়াছ কুশল দুৱৰী সলাই লৈছে, কাপোৰ সলাই পেলাই গেৰুৱা কাপোৰ লৈছে, কেতিয়াবা বগা কাপোৰ লৈছে, লৈ তেওঁ বোলে প্ৰবীণ ৰাজনীতিবিদ। থাউৰাত কেনেকৈ জিকিলে মোক সুধিছে যে তেখেত জনপ্ৰতিনিধি। আপোনালোকে কেতিয়াবা গৈছে? মোৰ বহুত মানুহ আছে, মানুহবিলাকে কয় বন্দুক লৈ বেলট পেপাৰ গোটেইটো আনি সাংবাদিকবিলাকৰ মূৰত বন্দুক থৈ থৈ এতিয়াও সেই অঞ্চলৰ পৰা কোনো সাংবাদিক নাই যি ভয় নকৰে, কাৰণ মাৰিয়েই দিয়ে। আপোনালোকে জীৱনত ক্ৰিকেট চাইছে? ক্ৰিকেটত যেতিয়া শচীন তেণ্ডুলকাৰ বা পাকিস্তানৰ এগেইনষ্টত খেলে কয় যে আমি পৰাস্ত কৰিম, হয় নহয়? শব্দ ভাল যে আমি পৰাস্ত কৰিম, আমি হৰুৱাম, আমিয়ে জিকিম। কিন্তু এই মানুহজনে কি কৈছে? মই হত্যা কৰিম। কাক? তেওঁ অপনেণ্টক হত্যা কৰিম মই। তিনিজনী উমা গগৈ পৰিয়ালৰ দুজনী ছোৱালী মাকৰ আগত ৰাতিপুৱাৰ পৰা গধূলিলৈকে ধৰ্ষণ কৰিছে। আপোনালোকৰ ঘৰত কাৰো চাগে হোৱা নাই এনেকুৱা? তাৰপিছত গোটেই পৰিয়ালটোক বোম দি উৰাই দিছে। গোটেই গাঁওখনৰ গুণ, মৰা পোৰা মাংসৰ গুণ। মই কিতাপত কি লিখিম?
এই নেৰেটিভছবিলাক মই কোৱা নাই আপোনালোকে পঢ়িছে চাইছে তাত কি ৰাজনীতি আছে তাত মানৱ নীতি আছে মানুহবিলাক ৩৫ বছৰৰ মানুহবিলাক ডুবি আছে কৈছে নোকোৱা নহয় শইকীয়া ৰিপৰ্ট শইকীয়া ৰিপৰ্টত তেওঁলোকে কৈছে গোটেইবিলাক ৰিপৰ্টো দিছে কিন্তু ন্যায় পোৱা নাই মানুহবিলাকে মোক কালি কিবাজনীও ফোন কৰি কৈছে বাইদেউ ৰাতি ৰাতি কিবা কান্দি থকা লাগে আত্মাবিলাকে কান্দাৰ নিচিনা লাগে মোৰ দেউতাৰ সমাধিৰ ওচৰতো বহুতে কয় বোলে ৩-৪টামান বজাত কোনোবাই উচুপাৰ নিচিনা লাগে কসমেটিক্স ব্ৰেণ্ড কিনিবলৈ পইচা আপোনালোকে ভাবিলে আচৰিত পাব যিবিলাক কেতিয়াও ওপৰৰ বিভাগবিলাকত আছে তেওঁলোকৰ ৱাইফসকলে মোক এবাৰ মই নিজেই কৈছে এজনে মই নাম নকওঁ 45 লাখ 50 লাখ এইবিলাকৰে লণ্ডনত বজাৰ কৰিবলৈ যায় আপুনি জানে আপোনালোকে সকলোৱে জানে মই লিটাৰেচাৰটোত কিমান ভাল সৰুৰ পৰা কটনত মই বেষ্ট কটনিয়ান আছিলোঁ তাৰপিছত লিটাৰেচাৰ চবেই কয় যে আকাশী ভাল লিখা মই কেতিয়া ভাবোঁ যে দেশৰ প্ৰতিনিধিত্ব কৰিম আৰু ক'ৰবাত ধুনীয়াকৈ ক'ম মই গৌৰৱ আনিম নাই আপুনি জয়পুৰ লিটাৰেৰী ফেষ্টিভেলত জীৱনত এটা আখৰ লিখি নোপোৱা মানুহবিলাকে চৰকাৰী খৰচত লিটাৰেৰী ফেষ্টিভেলত তেওঁলোকক প্ৰতিনিধিত্ব কৰিবলৈ দিছে কি হৈ আছে এখন চব পলিটিচাইজেশ্যন সকলো পলিটিচাইজেশ্যন কোনোবাই এৱাৰ্ড দুটামানৰ লোভত কৰিছে এই যে মানুহবিলাকে তাৰ ভিতৰত বহুত সাংবাদিক আছে বহুত সাহিত্যিক আছে বহুত আৰক্ষী যিকোনো বিষয়ে মই নকওঁ নাম নকওঁ কিন্তু মইতো দেখিতো আছো নহয় কি আছে আশা মোৰ একো নাই বহুতে এতিয়া মই আহোঁ মুদ্দাৰ কথালৈ মুদ্দা যে উন্নয়ন বহুতে মোক কৈছে বাইদেউ এতিয়াৰ যিজন বিধায়ক শিৱসাগৰৰ বাইদেউ উন্নয়ন কৰা নাই মই কৈছোঁ আপোনালোকে কেতিয়াবা ধৰিছে নেকি তেখেতলোকক মানে ইলেকশ্যন হৈ গ'ল তাৰপিছত ঘৰৰ ল'ৰা ঘৰলৈ গ'ল 5 বছৰ আপোনালোকে শুই থাকিলে এদিন ইলেকশ্যন হ'ল আপোনালোকে কটাকটি মৰামৰি লাগিলে আৰু যিসকল বিধায়ক তেওঁলোকে ধুনীয়াকৈ খাই বৈ ধুনীয়াকৈ থাকিলে তেওঁলোকৰ অনুদান আহিলে আপোনালোকে ধৰিলে নে নাই ধৰিব লাগে যিজন বিধায়কৰ কথা কৈছে তেওঁ আপোনালোকক কথা শুনিব আপোনাক কিবা চুৰি ঘুপি দিব নেকি এই যে কাহিনীটো মই কৈছোঁ যে এজন মানুহ সুধিলে যে ঐ মই শুনিছোঁহে মই কৈছোঁ যে আমুক কেনেকুৱা সি ক'লে হে মস্ত গুণ্ডা তাক পেটত খুচি ঘুকুটি ওলাই আৰু এজনক কলিজাটো ওলাই এনেকৈ চাইছে নৃশংস হত্যা মানে পৃথিৱীৰ বুৰঞ্জীত এনেকুৱা মানুহ এনেকুৱা অমানুহ নৰখাদক বোলে নিক নেম মই কেতিয়াও শিৱসাগৰলৈ নাযাওঁৱে মোক দেউতাৰ কিবা তেজৰ চকুৰা থকাৰ নিচিনা লাগে যোৱাবাৰ মই গৈছোঁ দেউতাৰ সমাধিলৈ গৈ সেৱা এটা কৰিছোঁ এগৰাকী কন্যাই এতিয়া কেনেকৈ মানি লয় যে তেওঁৰ বিধায়কগৰাকী তেওঁৰ পিতৃৰ হত্যাকাৰী হওক তেওঁৰ জনপ্ৰতিনিধিজন যদি তেওঁৰ পিতৃৰ হত্যাকাৰী হয় তেন্তে তেওঁ গ্ৰহণ কৰে কিদৰে কাইলৈ ঘৰখন বা গাঁওখনৰ কিবা অন্যায়ৰ বিৰুদ্ধে তেওঁ জনপ্ৰতিনিধিজনৰ ঘৰলৈ কেনেদৰে যাব যিজন জনপ্ৰতিনিধি তেওঁৰ পিতৃৰ হত্যাকাণ্ডত প্ৰত্যক্ষভাৱে জড়িত আৰু সেই হত্যাও যদি হয় অত্যন্ত বৰ্বৰ অমানসিক লোভহৰ্ষক যি হত্যাকাণ্ডৰ কথা ক'বলৈ গৈ অসহায়ভাৱে চকু পানী টুকি উঠিছিল কন্যাই আৰু সেইজন কুশল দুৱৰীকে আনি এইবাৰ বিজেপি দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ঐতিহাসিক শিৱসাগৰ সমষ্টিত একাধিক হত্যাত অভিযুক্ত কুশল দুৱৰীক শিৱসাগৰৰ বিধায়ক পাতিব খুজিছে বিজেপি দলে কমলা শইকীয়াৰ কন্যাই এতিয়া কি হতেৰে মানি লয় পিতৃৰ হত্যাকাৰীক এজন জনপ্ৰতিনিধি হিচাপে এজন সন্ত্ৰাসবাদী হিচাপে পৰিচিত ব্যক্তিয়ে চোলাটো সলোৱাৰ পাছতেই তেওঁ দেশপ্ৰেমিক হৈ পৰিব পাৰেনে তেওঁ জনতাৰ প্ৰতিনিধি হৈ পৰিব পাৰেনে এটা মানুহ কিমান নৰখাদক বিভৎস হ'ব পাৰে পৃথিৱীৰ ইতিহাসত এনে নৰখাদকৰ উদাহৰণ আৰু আছেনে শিৱসাগৰ সমষ্টিত ব্যাপক নিৰ্বাচনী হিংসা এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে ৰাতি আমি এই মুহূৰ্তত উপস্থিত আছোঁ শিৱসাগৰৰ মাজমজিয়াত আৰু ব্যাপক নিৰ্বাচনী হিংসা সংঘটিত হৈছে ৰাইজৰ দলৰ সমৰ্থকক এটা বিশেষ ৰাজনৈতিক দলৰ একাংশ সমৰ্থকে আক্ৰমণৰ লক্ষ্য কৰি লোৱা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত আমাৰ আক্ৰমণৰ বলি হোৱা কেইবাগৰাকীও ৰাইজৰ দলৰ সমৰ্থক আমাৰ সৈতে উপস্থিত আছে আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ কি হৈছিলে চাওক
পাণ বেচাত আমাৰ দলীয় সতীৰ্থক আক্ৰমণ কৰা হ'ল। ঠিক সেই খবৰটো পাই আমি হাঁহ-চৰাটো এনেকুৱা এটা উমান পাই এটা মানে দলৰ এখিনি মানুহে মানে তৈলৰ নেতৃত্বত যে এখিনি ঘূৰি ফুৰিছে তৈল বিৰিঞ্চিৰ নেতৃত্বত এদল মানুহ ঘূৰি ফুৰিছে আমি দেখিছিলোঁ আৰু আমি উমান পাইছিলোঁ আৰু গৈছিলোঁ। যোৱাৰ পাছত আমাৰ মানুহৰ পৰিসংখ্যা কম আছিলে 4-5টাত। আমি তৈল মোৰ বন্ধুৰ দৰে এটা সম্পৰ্ক। তাৰপৰা তৈলৰ নেতৃত্বত ইমান বেয়াকৈ মোক মাৰিছে, বুকুত গুৰিয়াইছে, হেৰি কৰিছে, এনেকুৱা ধৰণৰ এটা চিটুৱেশ্যন হৈছে। আৰু সঁচাকৈ আগতে এনেকুৱা নিৰ্বাচনী পৰিৱেশ এনেকুৱা হোৱা নাছিলে। আৰু আজি যিটো ঘটনা সংঘটিত হৈছে সঁচাকৈ বহুত দুখ পাইছোঁ। আৰু সঁচাকৈ এনেকুৱা যেনে শিৱসাগৰ গৰিমাও অটুট থাকক, শিৱসাগৰ এই কথাটো লক্ষ্য কৰি আমি একো কৰা নাই। আচলতে এটি বহুত বেয়াকৈ আমাৰ বিদ্যুৎ শইকীয়াক মাৰিছে, মোক মাৰিছে। বিদ্যুৎ শইকীয়াক মই বচাবলৈ যাওঁতে আচলতে মোক এইটো এটেক কৰিছে। আৰু সঁচাকৈ বৰ মানে মই নিশ্চয় আইনী সহায় এতিয়া আমি শিৱসাগৰত যিহেতু ব্যাপক নিৰ্বাচনী হিংসা দেখিবলৈ পোৱা গৈছে, কিবা ক'ব নেকি? আমি পেট্ৰলিং কৰি আছো এতিয়া, আমি পেট্ৰলিঙতে আছো, আমাৰ পাৰ্টি ঘূৰি আছে এতিয়া। মই আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকে এইটো ৰাস্তাৰ পৰা আঁতৰি দিয়ক, ঠিক আছে? আমি ৰাস্তাৰ পৰা আঁতৰিম, কিন্তু যিকেইগৰাকী ব্যক্তিৰ ওপৰত অভিযোগ উত্থাপন হৈছে আপোনালোকে চিনাক্ত কৰিছে? আমাক এজাহাৰ দিলে আমি নিশ্চিতভাৱে ব্যৱস্থা ল'ম, ঠিক আছে? আমাক এতিয়ালৈকে এজাহাৰ দিয়া নাই, আমি এজাহাৰ দিলে আমি ব্যৱস্থা ল'ম, কিন্তু আমি অনুৰোধ কৰিছোঁ আপোনালোকে। ধন্যবাদ জনাইছোঁ। এয়া আছিল আৰক্ষী বক্তব্য আপোনালোকক শুনাইছোঁ। আমাৰ সৈতে ৰাইজৰ দলৰ কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত আছে। আমি তেওঁলোকৰ পৰা মন্তব্য সংগ্ৰহ কৰিবৰ বাবে চেষ্টা কৰিম। যিহেতু দেখিবলৈ পোৱা গৈছে ব্যাপক নিৰ্বাচনী হিংসা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে। ইয়াৰ পূৰ্বে ঐতিহাসিক শিৱসাগৰ সমষ্টিত এনেকুৱা ধৰণৰ ঘটনা কেতিয়াও সংঘটিত হোৱা দেখিবলৈ পোৱা নাই। অন্ততঃ ৰাইজে এনেকৈ ইয়াৰ পূৰ্বতে কৈ থকা দেখিবলৈ পোৱা গৈছে। কিন্তু এই মুহূৰ্তত যি নিৰ্বাচনী হিংসা ব্যাপক ৰূপত সংঘটিত হৈছে, গণতন্ত্ৰৰ বাবে কিন্তু এইসমূহ একেবাৰে শুভ লক্ষণ নহয়। আৰু তেনেকুৱা এটা ঘটনা এই মুহূৰ্তত শিৱসাগৰত সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে। কেইবাগৰাকীও ব্যক্তিকো আক্ৰমণ কৰা দেখিবলৈ পোৱা গৈছে। যি আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ, ধৈৰ্য কোঁৱৰ, আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। এনেকুৱা নিৰ্বাচনী হিংসাই প্ৰকৃততে কি সূচায়? মানে সন্ত্ৰাসৰ যুগ আৰম্ভ হৈ গৈছে ইয়াত। মানে চালফা জয়ন্ত হাজৰিকাৰ নেতৃত্বত এটা সন্ত্ৰাসৰ যুগ আৰম্ভ হৈ গৈছে। ইতিমধ্যে আমাৰ বিদ্যুৎ শইকীয়া, সকলোৱে পৰিচিত অসমৰ এখন চিনাকি মুখ, বিদ্যুৎ শইকীয়াক এনেকৈ মাৰিছে, ইমানে জখম কৰিছে, এতিয়া বিদ্যুৎ শইকীয়া চিকিৎসাধীন অৱস্থাত হৈ গৈছে। প্ৰাণজীৱ গগৈ তেখেতকো মানে জখম কৰিছে, য'তে পায় ত'তে ধৰি মাৰিবলৈ আৰম্ভ কৰিছে। মুঠতে দেখা গৈছে এতিয়া সেই মানে সন্ত্ৰাসৰ যুগ আৰম্ভ হৈছে। গতিকে এই মানুহজনে এতিয়াই মানুহক ইমান আৰম্ভ কৰিছে এই নিৰ্বাচনী সময়তে, ভৱিষ্যতে কিবা হ'লে কি নকৰিব, এইটো কি হ'ব পাৰে এইটো নিজে ভাবি চাওক। গতিকে হত্যাকাৰী কুশলদৰীক, হত্যাকাৰী জয়ন্ত হাজৰিকাক আমি স্পষ্টভাৱে কৈ দিছোঁ। গতিকে আপোনাৰ সন্ত্ৰাস ইয়াত নচলিব। গতিকে আমিও বহি থকা নাই, ৰাইজৰ দলো বহি নাথাকে, এইটো স্পষ্ট কথা। শিৱসাগৰত ব্যাপক নিৰ্বাচনী হিংসা দেখিবলৈ পোৱা গৈছে। কেইবাগৰাকীও ৰাইজৰ দলৰ সমৰ্থকক আঘাতপ্ৰাপ্ত কৰা দেখিবলৈ পোৱা গৈছে। আৰু বৰ্তমান আমি উপস্থিত আছোঁ শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ সন্মুখত। আৰু শিৱসাগৰ অসামৰিক চিকিৎসালয়তে কেইবাগৰাকীও ৰাইজৰ দলৰ আঘাতপ্ৰাপ্ত সমৰ্থক এই মুহূৰ্তত ইয়াত ভৰ্তি হৈ আছে। বহুকেইগৰাকী সমৰ্থকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। বহুকেইগৰাকী সমৰ্থকক ইয়াত এই মুহূৰ্তত ভৰ্তি কৰি থোৱা হৈছে। ব্যাপক নিৰ্বাচনী হিংসা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত শিৱসাগৰত প্ৰশাসন একেবাৰে অচল হৈ পৰা দেখিবলৈ পোৱা গৈছে। প্ৰশাসনৰ কোনো ধৰণৰ আচলতে এই মুহূৰ্তত প্ৰশাসনৰ কোনো ধৰণৰ ব্যৱস্থা এই মুহূৰ্তলৈকে আমি দেখিবলৈ পোৱা নাই। ৰাইজৰ দলৰ সমৰ্থকক আক্ৰমণ কৰা দেখিবলৈ পোৱা গৈছে, কিন্তু তাৰ পাছতো এই মুহূৰ্তলৈকে নিৰ্বিকাৰ হৈ আছে। তাৰ পাছতো এই মুহূৰ্তলৈকে নিৰ্বিকাৰ, এই মুহূৰ্তত নিৰ্বাচন আয়োগ নিৰ্বিকাৰ। এই মুহূৰ্তত প্ৰশাসন এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। বহুকেইগৰাকী ৰাইজৰ দলৰ সমৰ্থকক আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হৈছে। যথেষ্ট সংকটজনক অৱস্থাত তেওঁলোকে এই মুহূৰ্তত চিকিৎসালয়ত ভৰ্তি হৈ থকা দেখিবলৈ পোৱা গৈছে। আমি তেওঁলোকৰ কথা জনাম, কিন্তু এই মুহূৰ্তত ব্যাপক নিৰ্বাচনী হিংসা সংঘটিত হৈছে। বৰ্তমান আমি উপস্থিত আছোঁ শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ সন্মুখত। আমি কি কব এই ব্যাপক নিৰ্বাচনী হিংসা ইয়াৰ বাহিনী পঠিয়াই আমাৰ ৰাইজৰ দলৰ ল'ৰাক গুৰুকে প্ৰহাৰ কৰিছে, বুকুত গুৰিয়াইছে। কিন্তু প্ৰশাসন নিৰ্মাণ হৈ আছে, এতিয়ালৈকে নাই কৰা। ফোন মাৰিছো, চেকাপাটনা IC ব্যাপক অভিযোগ উত্থাপন হৈছে। এখন কাৰ প্ৰেছক্ৰিপশ্যন? বিদ্যুৎ শইকীয়াৰ প্ৰেছক্ৰিপশ্যন। কি লিখা আছে? বিজেপিৰ গুণ্ডা বাহিনীয়ে যেনেধৰণে আক্ৰমণ কৰিছে, কুশলদৰী গুণ্ডা বাহিনীয়ে যেনেধৰণে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আচলতে ঘূৰি ফুৰা অৱস্থাত, ঘৰলৈ গৈ থকা অৱস্থাত বিদ্যুৎ শইকীয়াক যেনেধৰণে আক্ৰমণ কৰিছে, ই অতিকৈ এটা আচলতে ভয়াৱহ কথা, ভয়ংকৰ কথা। কাৰ সাহসত, কাৰ ছত্ৰছায়াত আচলতে কুশলদৰী গুণ্ডা বাহিনীয়ে এনেধৰণে আক্ৰমণ কৰিবলৈ সাহস পাইছে? প্ৰাণজিৎ গগৈ নামৰ যুৱকজনক আচলতে মাৰি নাক ভাঙি দিছে। তেওঁলোকে হাতত দা লৈ আহিছে, হাতত কুঠাৰ লৈ আহিছে, হাতত বন্দুক লৈ আহিছে, হাতত অস্ত্ৰ লৈ আহিছে। তাৰপিছতো শিৱসাগৰ সদৰ আৰক্ষী চকী
পুলিচক আচলতে কৈ থকাৰ পাছতো তেওঁলোকে গুৰুত্ব দিয়া নাই চেকআপ আৰক্ষী চকীক বাৰম্বাৰ ফোন কৰি থকাৰ পাছতো তেওঁলোকে গুৰুত্ব দিয়া নাই শিৱসাগৰ যিগৰাকী SP আছে তেখেতে ইয়াত কোনো ধৰণৰ গুৰুত্ব দিয়া নাই আমি এতিয়া আচলতে দেখিবলৈ পাইছোঁ তেওঁলোকে আচলতে যিসকল গুণ্ডা বাহিনী আছে যোনে আচলতে আক্ৰমণ কৰি আছে তেওঁলোকৰ ৰক্ষণাবেক্ষণ দিবলৈ উঠি পৰি লাগিছে ইয়াত আমাৰ সন্দেহ হৈছে গতিকে আমি আচলতে ইয়াৰ ওপৰত তীব্ৰ আচলতে গৰিহণা জনাইছোঁ যদি কাইলৈৰ ভিতৰত যদি যিসকল দোষী আছে তেওঁলোকৰ আমাৰ ওচৰত তথ্য আছে মুখ আছে ইয়াত আমাৰ ভিডিঅ' আছে যদি গ্ৰেপ্তাৰ নহয় কালিলৈকে তেতিয়াহ'লে আমি কিন্তু কাইলৈ ব্যৱস্থা ল'বলৈ বাধ্য হ'ম কিন্তু ভয়ংকৰ অভিযোগ এই মুহূৰ্তত আৰক্ষীক অভিযোগ দি থকা হৈছে আৰক্ষী অধীক্ষকক তেওঁলোকে ফোন কৰি আছে বাৰম্বাৰ ফোন কৰাৰ পাছতো তেওঁলোকৰ ফোন ৰিচিভ কৰা নাই এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে প্ৰশাসনে এই মুহূৰ্তলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই তেনেধৰণৰ অভিযোগ এই মুহূৰ্তত উত্থাপিত হৈছে গতিকে শিৱসাগৰৰ যি নিৰ্বাচনী হিংসা এই নিৰ্বাচনী হিংসাই এই মুহূৰ্তত কি ইংগিত বহন কৰিছে সেয়া দৰ্শকসকলক বহলকৈ নকলেও হ'ব কিন্তু এই মুহূৰ্তত এতিয়ালৈকে আছে প্ৰশাসনৰ নিৰ্লিপ্ততা বা নিৰ্বাচন আয়োগৰ নীৰৱতা এই নীৰৱতাই প্ৰকৃততে কি সূচায় তাক লৈ এই মুহূৰ্তত প্ৰশ্ন নিশ্চিতভাৱে উত্থাপন হ'ব যিহেতু আমাৰ নিৰ্বাচনী যুঁজ আছে তাৰ কাৰণে আমাৰ হেৰিবিলাক বনাব লাগেতো ঘৰবিলাক মানে আমাৰ অফিচবিলাক বনাবৰ কাৰণে টেণ্টৰ পাৰ্টিৰ লগত আমি কামবিলাক কৰি আছিলোঁ যাতে আমাৰ ভোটাৰসকলে আহি ধুনীয়াকৈ সুবিধাখিনি লাভ কৰে এইটো এটা নিৰ্বাচনী প্ৰচেছেই হয় যে আমি নিৰ্বাচনী কেন্দ্ৰৰ সন্মুখত আমাৰ দলীয় যি কাৰ্যালয় মানে সেইটো বনাব লাগে সেইখিনি আমি তদাৰক কৰি আহি আছিলোঁ আহি ঠিক আমি ভূঞাহাট যি আমাৰ বিষ্ণুচন্দ্ৰ দেৱ হাইস্কুল সেইটো মধ্য ইংৰাজী বিদ্যালয় সেই চেণ্টাৰটো পাৰ হৈ আহি পেলাই আমি ঠিক মৌৰা বজাৰৰ ছাইডে কি হৈ আছে চাবৰ কাৰণে আহোঁতে আমাক প্ৰায় ছখন নে সাতখন থাৰৰ যোগেদি আমি দুখন গাড়ী আমাৰ পিছফালে আছে আমি ভবা নাই এনেকুৱা কিবা হ'ব বুলি আমি এখন আৰ্টিগা এখন I10 আৰু I20 আৰু প্লাছ বলেৰ' এখন আৰু লগতে 5খন নে 6খন থাৰ গাড়ী নম্বৰ AS12 7777 এখন আছে আৰু তেনেকৈ আৰু কেইখনমান আছে এখনটো ৰেকৰ্ডিং আছে আমাৰ এই তেওঁলোকে আমাক সম্পূৰ্ণ চাৰিওফালৰ পৰা ঘেৰি ধৰে আমাৰ গাড়ীখন মোৰ বন্ধুৰ গাড়ী এখন আমি গাড়ীখন ঘেৰি ধৰাৰ পিছতে তেওঁলোকে এটাই উচ্চাৰণ কৰে প্ৰায় 30-40 জন পূৰা অস্ত্ৰধাৰী যুৱক অস্ত্ৰধাৰী হকী ষ্টিক লগত আছে আপোনাৰ তেওঁলোকৰ এনেকুৱা দীঘল এইটো আমি কি নাজানো ইমানটো ডাঙৰ ৰিভলভাৰ 3টা কৈছে তোৰ লেকচাৰ বেছি এনেকৈ বুলি কৈ গাড়ীৰ পৰা সন্মুখত তেওঁলোকে টানিয়ে আমাৰ গাড়ী যিহেতু আমি AC চলাই আহিছোঁ গাড়ী মানে দৰ্জা খিৰিকী ওপৰলৈ উঠাই থোৱা আছিলে খিৰিকী সম্পূৰ্ণৰূপে তেওঁলোকে হকী ষ্টিক দি ভাঙিছে এই ভাঙাৰ পিছতে এতিয়া মোৰ চকুত আজি এতিয়া অকণমান ট্ৰিটমেণ্ট চলি আছে এতিয়া চকুত সম্পূৰ্ণ গ্লাছখিনি সোমাইছে আৰু তেওঁলোকে পৰা ৰিভলভাৰ দিছে আৰু অলৰেডি এই মোৰ চোলা এইবিলাক ফালিছে আৰু এইবিলাক আমাৰ হাতাফাই হৈছে আৰু এইবিলাকত তেওঁলোকে এটেক কৰিছে সম্পূৰ্ণৰূপে দেখিছে এইবিলাক পূৰা তেওঁলোকে এটেক কৰিছে আৰু সম্পূৰ্ণ ৰিভলভাৰৰ যিটো বেক ছাইড এই বেক ছাইডটোৱে তেওঁলোকে ইয়াত এটেক কৰিছে আমাক এই জেগাটো পূৰা ৰিভলভাৰ বেক ছাইডটোৱে তেওঁলোকে এটেক কৰিছে মানে খুন্দা দি আমাক মাৰিছে আৰু তাৰপিছত আমি যুৱ বন্ধুসকলো আহিছে গোটেইখিনি অহাৰ পিছতে আৰু এজন যুৱ বন্ধুকো তেওঁলোকে এটেক কৰিবলৈ বিচাৰিছে আৰু সম্পূৰ্ণ অস্ত্ৰ থকাৰ কাৰণে আমি আৰু শান্তিপ্ৰিয় অস্ত্ৰ থকাৰ কাৰণে আমি তেওঁলোকক কোনো ধৰণৰ প্ৰত্যাক্ৰমণ কৰিব পৰা নাই কিন্তু সাংঘাতিক ধৰণৰ তেওঁলোকে এইটোৱে উচ্চাৰণ কৰিছে ইয়াৰ লেকচাৰ বেছি বুলি কয় ইয়াতে আছে এইটো মানে কৈছে মানে গাড়ীখন আগৰ পৰা ফ'ল' হৈ আছিলে আৰু তাত আশ্চৰ্যজনকভাৱে এইখিনি জালুকগাঁৱৰ যিখন জালুকগাঁও হয় জালুকগাঁৱৰ VDP গ্ৰুপৰ যিজন সভাপতি সেই সভাপতিজনকো আমি দেখা পাইছোঁ তাতে সেইখিনি ভিতৰতে আমি তেওঁ পিছত আহি পেলাই তাত আমাৰ আহিছে তাৰপিছতে আৰু তাত 30জনীয়া VDPয়ে চাই থকাৰ অৱস্থাটো কিন্তু এইটো আৰু তাৰপিছতে মই আপোনাৰ মোৰ ফোনটো যদি দেখাওঁ ঠিক মোৰ ঘটনা সংঘটিত হোৱাৰ লগে লগে মই আমগুৰি OC ডাঙৰীয়াক মই ফোন আপোনাক এইটো চাব মই ঠিক সেই সময়তে আমগুৰি OC ডাঙৰীয়াক যিটো সময়ত মই ফোন লগাইছোঁ এইটো মই আপোনাক দেখাম মোৰ চকুটো সেইকাৰণে দেখাব পৰা নাই ঘটনাটো 1:30মান বজাত ঠিক তেওঁলোকে কৰিছে মই আউটগয়িং কল 1:48ৰ পৰা মই কিমানটা কল লগাইছোঁ তেখেতৰ 2:09 বজালৈকে এই কলসমূহ তেওঁৰ সম্পূৰ্ণ নট ৰিচেবল ফোন নট ৰিচেবল আৰু এইটো আৰু তাৰপিছতে তেওঁলোকৰ ASI তেখেতক নাপায় মই ASI এইটো তেওঁৰ নাম্বাৰ ASI নাম্বাৰটো প্ৰদীপ বৰগোহাঁই তেখেতকো মই দুবাৰ ফোন কৰিছোঁ ফোন কানেক্ট হৈছে কিন্তু তেখেতসকলে কোনো ধৰণৰ আমাৰ ফোন এনেকুৱা জৰুৰীকালীন অৱস্থাত তেওঁলোকে আমাৰ ফোন ৰিচিভ তেখেতসকলে নকৰিলে কাৰোবাক চিনি পাইছে নেকি কোনোবা দলৰ সমৰ্থক তেনেকুৱা আপোনালোকৰ ধাৰণা হয় নেকি এইটোতো সম্পূৰ্ণৰূপে মই অলপ অসুস্থ নিচিনা ফিল হৈছে সম্পূৰ্ণৰূপে যিটো পূৰা নিৰ্বাচনী হিংসা আৰু তেওঁলোকে ইয়াতে আছে বুলি তেওঁলোকে কৈছে আৰু
মানে সম্পূৰ্ণ ভাবুকি আৰু বন্দুক ধৰণৰ দিছে আৰু তাৰপিছতে তেওঁলোকে এটা কথা কৈ গৈছে যে জিন্দাবাদ জিন্দাবাদ বুলি এজন বিশেষ ব্যক্তিৰ নাম লৈ পেলাই তেওঁলোকে জিন্দাবাদ কৰি ওলাই গুচি গৈছে কুশল দুৱাৰী জিন্দাবাদ বুলি তেওঁলোকে কৈছে কুশল দুৱাৰী জিন্দাবাদ মানে কুশল দুৱাৰী জিন্দাবাদ ইয়াত অখিল গগৈ নচলিব এনেকুৱা ধৰণৰ কথা কৈ পেলাই কৈছে আৰু কৈছে তহঁতি এনেকৈ যদি ওলাই আহ মানে ঢেৰ বিভিন্ন ধৰণৰ কথা কৈছে খালি এটা শব্দই আমি শুনিছোঁ কুশল দুৱাৰী জিন্দাবাদ বুলি তেওঁলোকে কৈ তেওঁলোকে পিছত উঠি গৈছে তাৰপৰা গাড়ীখন ছাইড কৰি লৈ গুচি গৈছে কুশল দুৱাৰী জিন্দাবাদ বুলি কৈ মোৰ গাড়ীখনৰ পিছফালে আপুনি চাব মোৰ বন্ধুজনৰ গাড়ীখনৰ পিছফালে এজন ব্যক্তিয়ে কিবা এডাল দি মাৰিছে ঠাংকৈ শব্দটো হৈছে আৰু তাত একদম তেওঁলোকে পূৰ্ণভাৱে তেওঁলোকে কৈছে এইটো মই কোনো ফাঁকি কথা কোৱা নাই ভুক্তভোগী হিচাপে তেওঁলোকে কৈছে কুশল দুৱাৰী জিন্দাবাদ বুলি কৈ চিধা গ্লাছখন তেওঁলোকে ভাঙি দিছে কোনোবা প্ৰশাসনৰ লগত যোগাযোগ কৰাৰ পাছত কি সহায় পালে একো সহায় নাপালোঁ অচি ডাঙৰীয়াক আমি ফোন কৰিছিলোঁ অচি ডাঙৰীয়াই আমাৰ তেখেতৰ ফোনটো নট ৰিচেবল সেই সময়ত তাৰপিছতে মই দেখালোঁৱে আপোনালোকক ফোনৰ কল ৰেকৰ্ড দেখাইছোঁ আপোনালোকে চাব পাৰিব তাৰপিছতে প্ৰদীপ বৰগোহাঁই নে বুঢ়াগোহাঁই তেখেতকে ASI তেখেতক দুবাৰ ফোন কৰিছোঁ মানে কল ৰেকৰ্ড চাব পাৰে সেই ফোনটো তেওঁলোকে ৰিচিভ নকৰিলে আমাৰ আৰু তেওঁলোকক চবতকৈ ডাঙৰ কথাটো আমি যুৱ বন্ধুসকলে খবৰ দিছে সেই গোটেই গাড়ীকেইখন কিন্তু আমগুৰি থানাৰ সন্মুখৰ পৰাই পাৰ হৈ আহিছে তেওঁলোকৰ CCTV কেমেৰাসমূহ যদি আপোনালোকে চাই এইখিনি ওচৰৰ পাজৰ ক'ৰবাত আছে সেই গাড়ীকেইখন কিন্তু আপোনালোকে CCTV কেমেৰাসমূহতে ফুটেজখিনি কিন্তু দেখা পাব মোৰ বন্ধুসকলে জনাইছে সেইখিনি কথা আৰু মানে আমাৰ এতিয়া এটা কথাই কওঁ যে সম্পূৰ্ণৰূপে এই গোটেই যুৱকসকলক পণবন্দী কৰাৰ কাৰণে তেওঁলোকে এইটো যাতে কাইলৈ ভোট দিবৰ কাৰণে মানুহ ওলাই আহিব নোৱাৰে যাতে পুলিং পাৰ্চেণ্টেজ কমি যায় সেইটো ধৰণৰ তেওঁলোকৰ প্ৰচেষ্টা আৰু এটা কথা কওঁ এইটো যোগেদি আপোনালোক আহিলে এনেকুৱা ধৰণৰ অত্যাচাৰ মই দুটা কথা ক'ম যে আমগুৰিবাসী পুৰণি আমগুৰি সমষ্টিবাসী ৰাইজ আৰু শিৱসাগৰ সমষ্টিবাসী ৰাইজ এইবিলাক অত্যাচাৰক আপোনালোকে কেনেধৰণে উত্তৰ দিয়ে এইটো আপোনালোকৰ কথা আমি আৰু শিক্ষকৰ ঘৰৰ ল'ৰা আমি কাৰো লগত কাজিয়া কৰিব পৰা বা আমি কাকো মানে কাৰোবাৰ বন্দুকৰ বিপৰীতে আমি মাত মাতিব পৰা মানুহ নহয় শিক্ষকৰ ঘৰৰ ল'ৰা আমি অকল শান্ত সম্য স্বভাৱবিলাকে জানো এই ধৰণৰ যিখিনি কৰিছে তাৰ কাৰণে আমি যথেষ্ট মৰ্মাহত হৈছোঁ এতিয়া পুৱতি দিশা 4 বাজিছে আৰু আমি উপস্থিত আছোঁ শিৱসাগৰ নগৰৰ মাজমজিয়াত আমি জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ সন্মুখত এই মুহূৰ্তত উপস্থিত আছোঁ আৰু দেখিবলৈ পোৱা গৈছে যে আজিৰ দিনটোত নিৰ্বাচনৰ ভোটগ্ৰহণৰ কিছু পূৰ্বে এতিয়া শিৱসাগৰ সমষ্টিত ব্যাপক নিৰ্বাচনী হিংসা দেখিবলৈ পোৱা গৈছে এটা বিশেষ ৰাজনৈতিক দলৰ সমৰ্থকে আন এটা ৰাজনৈতিক দলক ৰাইজৰ দলৰ কৰ্মীসকলক আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ অভিযোগ উত্থাপিত হৈছে আৰু কেইবাঠাইতো নিৰ্বাচনী হিংসা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে পাণবেচা হাঁহচৰা বা আমগুৰি আৰু চেৰেকাপাৰ এই 4টাকৈ স্থানত এই মুহূৰ্তলৈকে নিৰ্বাচনী হিংসা ব্যাপক ৰূপত সংঘটিত হোৱাৰ এই মুহূৰ্তলৈকে আমাৰ হাতত খবৰ আহি পৰিছে আৰু সৰ্বমুঠ এতিয়ালৈকে 7গৰাকীকৈ ব্যক্তি এই নিৰ্বাচনী হিংসাত আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হ'বলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে ইয়াৰে কেইবাগৰাকীও ব্যক্তি এই মুহূৰ্তত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ আমাৰ হাতত আহি পৰিছে আৰু তাৰে দুগৰাকীকৈ ব্যক্তিক ডিব্ৰুগড় অসামৰিক চিকিৎসালয়লৈ অসম AMC-লৈ প্ৰেৰণ কৰা হৈছে আৰু সেই তথ্য ইতিমধ্যে আমাৰ হাতত আহি পৰিছে গতিকে এই মুহূৰ্তত প্ৰশ্ন উত্থাপন হৈছে আমি এই মুহূৰ্তত আপোনালোকক জনাব বিচাৰিছোঁ যে পুৱতি নিশা 4 বাজিছে আৰু 4 বজালৈকে আমি শিৱসাগৰ সমষ্টিৰ চুকে কোণে ঘূৰি ফুৰিছোঁ শিৱসাগৰ সমষ্টিত য'তেই নিৰ্বাচনী হিংসা সংঘটিত হোৱাৰ খবৰ লাভ কৰিছোঁ তাৰ পাছতে আমি উক্ত স্থানত গৈ উপস্থিত হৈছোঁ কিন্তু আমি দেখিবলৈ পাইছোঁ যে সেই স্থানসমূহত আচলতে নিৰ্বাচনী হিংসা সংঘটিত হৈছিল সেই স্থানসমূহৰ পৰা নিৰ্বাচনী হিংসা সংঘটিত কৰিয়েই দুষ্কৃতিকাৰীয়ে পলায়ন কৰা দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তলৈকে আমি যি খবৰ পাইছোঁ আমাৰ হাতত বহুকেইগৰাকী ভুক্তভোগীয়ে আমাৰ হাতত মন্তব্য আগবঢ়াইছে যে তেওঁলোকে প্ৰশাসনৰ ওচৰত তেওঁলোকে যোগাযোগ কৰিছে প্ৰশাসনৰ সৈতে তেওঁলোকে সহযোগ বিচাৰি আহ্বান জনাইছে কিন্তু অতি দুখৰ বিষয় যে প্ৰশাসনে তেওঁলোকক এতিয়ালৈকে কোনো ধৰণৰ উপযুক্ত সঁহাৰি বা উচিত সঁহাৰি এই মুহূৰ্তলৈকে আগবঢ়োৱা নাই বুলি আমাৰ হাতত অভিযোগ আহি পৰা দেখিবলৈ পোৱা গৈছে গতিকে ইয়াৰ পাছত নিশ্চিতভাৱে প্ৰশ্ন উত্থাপন হ'ব যে কিয় এনে নিৰ্বাচনী হিংসা সংঘটিত হ'বলৈ পাইছে কাৰ সাহসত কাৰ ছত্ৰছায়াত এই ব্যাপক নিৰ্বাচনী হিংসা এতিয়া শিৱসাগৰ সমষ্টিত সংঘটিত হৈছে এই সন্দৰ্ভত নিশ্চিতৰূপে এই মুহূৰ্তত প্ৰশ্ন উত্থাপন হ'ব